নমস্কাৰ ইনটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিয়াৰ চেষ্টা কৰিছো আৰক্ষী আৰু হাজাৰ হাজাৰ সংখ্যালঘু প্ৰতিবাদকাৰী সমৰত নামি পৰিছে আমছৰ সভাপতিক আটক কৰাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰতিবাদকাৰীক আটক কৰিলেও প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে আমছৰ তৰফৰ পৰা উত্তপ্ত হৈ পৰিছে বিলাসীপাৰাত এতিয়া দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী আৰু আৰক্ষী সমৰত নামি পৰিছে দৃশ্যাংশ আছে দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছো এয়া চাওক বিলাসীপাৰাৰ দৃশ্যাংশ বিলাসীপাৰা উত্তপ্ত হৈ পৰিছে হাজাৰ হাজাৰ সংখ্যালঘু লোক আজিৰ দিনটোত ওলাই আহিছিল উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰু সেই প্ৰতিবাদৰ মাজতেই আমছৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰা হৈছিল আৰু আটক কৰাৰ পিছৰ দৃশ্য এয়া হাজাৰ হাজাৰ সংখ্যালঘু লোকে আগুৰি ধৰিছে আৰক্ষীৰ বাহন কোনো কাৰণত প্ৰতিবাদকাৰীক এতিয়া এনেদৰে লৈ যাব নোৱাৰে আৰক্ষীয়ে এই হুংকাৰ প্ৰদান কৰি এনেদৰে আগুৰি ধৰিছে হাজাৰ হাজাৰ লোকে আৰক্ষীৰ বাহন এইবাৰ বিলাসীপাৰাক সমৰত নামি পৰিছে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ বাহন আগুৰি ধৰিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে হাজাৰ হাজাৰ আমছৰ সমৰ্থনকাৰীয়ে এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া বিচৰণ কৰিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমছৰ কেইবাজনো নেতাক আটক কৰিছে আজিৰ দিনটোত আমছৰ নেতৃত্বত বিলাসীপাৰাৰ চিৰাকুটাত সাব্যস্ত কৰা হৈছিল তীব্ৰ প্ৰতিবাদ আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতেই আমছৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰা হৈছে ৰেজাউল কৰিম চৰকাৰক আটক কৰাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হাজাৰ হাজাৰ লোক ওলাই আহিছে ৰাজপথলৈ এনেদৰে ৰাজপথত দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ বাহন ভেটা দিয়াৰ চেষ্টা কৰিছে প্ৰতিবাদকাৰীয়ে কোনো কাৰণত প্ৰতিবাদ বন্ধ নহয় বুলি হুংকাৰ প্ৰদান কৰিছে আমছৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে উল্লেখ কৰিছে প্ৰতিবাদকাৰীক আটক কৰিলেও বাধাৰ সৃষ্টি কৰিলেও এই প্ৰতিবাদ কেতিয়াও স্তব্ধ নহয় এই মন্তব্য কৰা হৈছে দৃশ্যাংশ দেখুৱাইছো এয়া চাওক হাজাৰ হাজাৰ লোকে এনেদৰে আগুৰি ধৰিছে আৰক্ষীৰ বাহন আগবাঢ়িবলৈ দিয়া নাই হাজাৰ হাজাৰ লোকে কোনো কাৰণত এনেদৰে প্ৰতিবাদকাৰীক আটক কৰিব নোৱাৰিব প্ৰতিবাদকাৰীক আটক কৰি এনেদৰে লৈ যাবলৈ দিয়া হোৱা নাই আৰু উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে আজিৰ দিনটোত উচ্ছেদৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল বিলাসীপাৰাৰ চিৰাকুটাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আমছৰ নেতৃত্বত হাজাৰ হাজাৰ লোক ওলাই আহিছিল 1 লাখ লোকৰ সমবেত হোৱাৰ আশংকা কৰা হৈছিল আৰু তাৰ বাবে প্ৰস্তুত হৈ আছিল আৰক্ষী প্ৰশাসন আৰু 1 লাখ লোক সমবেত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ পাছতেই আমছৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰা হৈছে ৰেজাউল কৰিম চৰকাৰক আটক কৰাৰ পাছতেই এতিয়া আৰক্ষীৰ বাহন আগুৱাবলৈ দিয়া নাই হাজাৰ হাজাৰ লোকে আমি দেখুৱাইছো দৃশ্যাংশ চাওক এম্বুলেন্সটো সৰুকৈ ৰাখিব লাগে আৰু এনেদৰে হাজাৰ হাজাৰ লোক যিফালে চকু যায় সেইফালে কেৱল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী হাজাৰ হাজাৰ সংখ্যালঘু লোকে এনেদৰে সমবেত হৈ একেচৰে এই যি উচ্ছেদ চলি আছে ৰাজ্যত উচ্ছেদ বন্ধ কৰাৰ দাবী উত্থাপন কৰিছিল এনেদৰে উদ্যত ভাষণ ৰাখিছিল প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি ৰেজাউল কৰিম চৰকাৰে আৰু তাৰ পাছতে ৰেজাউল কৰিম চৰকাৰক আটক কৰা হৈছে ৰেজাউল কৰিম চৰকাৰক আটক কৰাৰ পাছতেই উত্তপ্ত পৰিস্থিতি আৰক্ষীৰ বাহন আগুচি ধৰিছে হাজাৰ হাজাৰ লোকে আৰক্ষীৰ বাহন আগুচি ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কোনো কাৰণত এনেদৰে ৰেজাউল কৰিম চৰকাৰক আটক কৰি লৈ যাব নোৱাৰে বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে আৰক্ষীক দেখুৱাইছো আৰক্ষী এনেদৰে বাহন আগুচি ধৰিছে প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বাহন আগুচি ধৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে হতাহতি লিপ্ত হৈছে আৰক্ষীৰ সৈতে এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছো এয়া বিলাসীপাৰাৰ দৃশ্য আৰু বিলাসীপাৰাত এনেদৰে আজিৰ দিনটোত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আমছৰ নেতৃত্বত আৰু প্ৰতিবাদস্থলীৰ উত্তপ্ত পৰিস্থিতি হাজাৰ হাজাৰ লোক ওলাই আহিছে আমছৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰাৰ পাছতেই দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু হাজাৰ হাজাৰ লোকে আৰক্ষীৰ বাহন আগুৰি ধৰিছে কোনো কাৰণত এনেদৰে আমছৰ নেতৃত্বক আটক কৰি লৈ যাবলৈ নিদিয়ে ৰাইজে এয়া দেখুৱাইছো দৃশ্যাংশ আপোনালোকে চাওক এনেদৰে হাজাৰ হাজাৰ লোক এতিয়া ওলাই আহিছে হাজাৰ হাজাৰ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া বিলাসীপাৰাৰ দৃশ্য বিলাসীপাৰাৰ চিৰাকুটাত আজিৰ দিনটোত উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছিল হাজাৰ হাজাৰ লোক আৰু সেই প্ৰতিবাদৰ মাজতেই আমছৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰা হৈছে আৰু তাৰ পাছতেই এনেদৰে হাজাৰ হাজাৰ লোকে আগুৰি ধৰিছে আৰক্ষীৰ বাহন কোনো কাৰণত আগুৱাবলৈ দিয়া হোৱা নাই
এই সকল প্ৰতিবাদকাৰীয়ে কোনো কাৰণত আমচুৰ নেতৃত্বক এনেদৰে আটক কৰি লৈ যাব নোৱাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে আৰু তাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমচুৰ নেতাগৰাকীৰো মন্তব্য আছে আমাৰ হাতত আমচুৰ নেতাগৰাকীয়ে মন্তব্য কৰিছে যে এনেদৰে প্ৰতিবাদকাৰীক আটক কৰিলে প্ৰতিবাদ কেতিয়াও বন্ধ নহয় প্ৰতিবাদ স্তব্ধ নহয় এই মুহূৰ্তত এম্বিয়েন্সটো অলপ শুনাই দিব লাগে কি কৈছে নেতাগৰাকীয়ে সেয়া শুনি লওক হিমন্ত বিশ্ব শৰ্মাই আন্দোলন ৰখাব নোৱাৰে আমাৰ আন্দোলন চলিছে চলি থাকিব মই আৰক্ষী বিচাৰিছো এটা কথা খুবি যোৱা কিন্তু মই চেষ্টা কৰিছো বিলাসীপাৰাত এতিয়া দেখিবলৈ পোৱা গৈছে সমূহ সমৰত নামি পৰিছে আৰক্ষী আৰু প্ৰতিবাদকাৰী হাজাৰ হাজাৰ লাখ লাখ প্ৰতিবাদকাৰীয়ে ভৰি পৰিছে বিলাসীপাৰাৰ চিৰাকুটা আৰু চিৰাকুটাত আজিৰ দিনটোত আমচুৰ নেতৃত্বত উচ্ছেদৰ বিৰোধিতাৰে গণবিক্ষোভ কাৰ্যসূচী হাতত লোৱা হৈছিল 1 লাখতকৈ অধিক লোক সমবেত হৈছিল এই গণবিক্ষোভত আৰু তাৰ পাছতেই প্ৰতিবাদৰ মাজতে গ্ৰেপ্তাৰ কৰা হৈছিল আটক কৰিছিল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰাৰ পাছতেই দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোকে উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰিছে ৰেজাউল কৰিম চৰকাৰক আটক কৰি লৈ যোৱা আৰক্ষীৰ বাহন ভেটা দিয়াৰ চেষ্টা কৰিছে হাজাৰ হাজাৰ লোকে এতিয়া কোনো কাৰণত আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক লৈ যাবলৈ দিয়া হোৱা নাই লৈ যাবলৈ নিদিও বুলি হুংকাৰ প্ৰদান কৰি এনেদৰে দেখিবলৈ পোৱা গৈছে আগ বেটা দিয়াৰ চেষ্টা কৰিছে এয়া দৃশ্যাংশ আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো এয়া আমচুৰ প্ৰতিবাদৰ দৃশ্যাংশ আমচুৰ প্ৰতিবাদ চলি আছিল বিলাসীপাৰাত আৰু উচ্ছেদৰ বিৰুদ্ধে লাখ লোক ওলাই আহিছিল 1 লাখতকৈ অধিক লোক সমবেত হৈছিল সেই স্থানত আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে এনেদৰে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰা হৈছিল আমচুৰ কেইবাগৰাকীও নেতৃত্বক আৰু তাৰ পাছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছে এনেদৰেই এতিয়া ৰেজাউল কৰিম চৰকাৰক আটক কৰি লৈ যাব বিচৰা আৰক্ষীৰ বাহনত ভেটা দিয়াৰ চেষ্টা কৰিছে হাজাৰ হাজাৰ ৰাইজে এনেদৰে আৰক্ষীৰ বাহন ভেটা দিয়াৰ চেষ্টা কৰিছে আৰু আমচুৰ সভাপতিগৰাকীয়ে আটকাধীন অৱস্থাৰ পৰাই আৰক্ষীৰ বাহনৰ ভিতৰৰ পৰা হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে প্ৰতিবাদকাৰীক আটক কৰিলে যেনেদৰে প্ৰতিবাদ বন্ধ হ'ব বুলি ভাবিছে সেয়া কেতিয়াও বন্ধ নহয় বুলি হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে এনেদৰে হুংকাৰ প্ৰদান কৰিছে চৰকাৰক আৰু এয়া দেখুৱাই আছে বিলাসীপাৰাৰ দৃশ্য বিলাসীপাৰাত এনেদৰে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে বিলাসীপাৰাত আজিৰ দিনটোত আমচুৰ নেতৃত্বত গণবিক্ষোভ কাৰ্যসূচী হাতত লোৱা হৈছিল উচ্ছেদৰ বিৰুদ্ধে বৃহৎ আন্দোলন কৰিছিল আমচুৱে আৰু আমচুৰ নেতৃত্বত হাজাৰ হাজাৰ লোক ওলাই আহিছিল এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কিন্তু সেই প্ৰতিবাদৰ মাজতে দেখিবলৈ পোৱা গৈছিল আমচুৰ কেইবাজনো নেতা কৰ্মীক আটক কৰিছিল আৰক্ষীয়ে আৰু আমচুৰ নেতা কৰ্মীক আটক কৰাৰ পাছতেই উত্তপ্ত হৈ পৰিছিল পৰিৱেশ হাজাৰ হাজাৰ লোক এনেদৰে ওলাই আহি আৰক্ষীৰ বাহন ভেটা দিয়াৰ চেষ্টা কৰিছিল এয়া আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মন্তব্য কৰিছে সেই মন্তব্য আগবঢ়াইছো
নচলিব